গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মই অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ আমি মংগলদৈ ধুলা। এইটো হৈছে আমাৰ লাষ্ট পেণ্ডেল আৰু আজি আমি বাছখনত উঠিব পাম শেষৰটো জাৰ্ণি। আৰু এতিয়া আমাৰ বিডিং নিব আছে আৰু বিডিংবিলাক আমি লৈ গৈ আছোঁ বাছলৈকে। আৰু এয়া ৰুম খালী কৰিলোঁ। অ' বম্পিবা, শেষ জাৰ্ণি কেনেকুৱা অনুভৱ? ডাঙৰ কথা কৰাবি শেষটো জাৰ্ণি মজা। এইটোতো একেবাৰে উৰি আছে ঘৰত যাবৰ কাৰণে। এইটো ৰাতিয়ে যাব। আমাৰ এয়া পাঠক দাই গোটেই বছৰটো মানে নহৰু আদা পিঁয়াজ উঠাই ফুৰিছে মানুহ ঘৰে ঘৰে। ঔষধো আছে। অনুভৱ কেনেকুৱা? ঘৰত যে যাব পাম আমি। শেষ। বাই বাই। টোপনি মাৰা বাদ দি। আমাৰ খিলচাংবাগী ৰাইজ, আমাৰ এইটো ৰাজু বৰদলৈ। এই আছে লিংকন, আমাৰ লিংকন হা, ইয়াৰ ঘৰ উত্তৰ গুৱাহাটী। লিংকনে বহুত ভাল নাচে আকৌ, কিন্তু সত্ৰীয়া কথাবিলাক বহুত ভাল নাচে। মানুহটো অলপ মানুহটোৱে মানে হেৰি কৰে, লাজ কৰে কিছুমান মানে। এই লিংকন তুমি কিবা এটা কোৱা পিছত দেখি ভালে লাগিল। দুবছৰ এই নাকান ভাল লাগিল, মোৰ কথা নোলায় তেনেকে। এয়া হৈছে আমাৰ লীনা। কাইলেতো বিদায় হ'ব চবৰে ন। মনটো ভাল লাগিছে, বেয়া লাগিছে? এতিয়া বেয়া লাগিছে ন। ইয়াতে দুজন মানুহ থাকি গ'লে মন মাৰি আছে কিন্তু। আৰু লীনা এটা বস্তু আছে মানে, গাড়ীখন য'ৰ পৰা ষ্টাৰ্ট দিয়ে তাৰ পৰা গাড়ীৰ গ্লাছটো খোলা থাকে। আৰু গৈ পোৱালৈকে কিন্তু মই এনেকুৱা এটা কেতিয়াবা ভয় ভাৱ আহে, লীনা হয়তো বৰফ হৈ আছে নেকি। সেইকাৰণে মই গাড়ীখন নপোৱাৰ পিছত মই ফোনকে তাই লীনাক মই মানে লক্ষ্য কৰোঁ। লীনা মানে ঠাণ্ডা চেঁচা পৰি যায় কেতিয়াবা। তাই গাড়ী গ্লাছ থাকিবই। আচলতে কি হয়, মানে নোৱাৰে গাড়ীত মানে বতাহটো লাগিবলৈ দেখে। মানে লীনাই মোক কষ্ট দিছে কিন্তু দেই ঠাণ্ডা দিনকেইটা। আমাৰ ছিংগাৰ পম্পী ৰাজ, আপোনালোকেতো হেৰি ব্লগবিলাক পাই থাকে চাগে। আৰু আজি মানে আমাৰ জাৰ্ণিটো শেষ হয়। ভাল লাগিছে এইটো কাৰণত যে বহুত দিনৰ মূৰত মানে 9 মাহৰ মূৰত আমি ঘৰ পাওঁ। আৰু এই আমাৰ ৰঞ্জন বস্তু আছে ইয়াতে 3-4 বছৰ ভালে লাগিল। আৰু আজি আমাৰ দেখা দেখি নহ'ব। এয়া যে ভনিতা হেৰিটো অক্সিজেন হৈ গ'ল নাই, অফ হ'ব এতিয়া। আৰু এই ভাগত হেৰিবিলাক চাই থাকে চাগে আপোনালোকে ইউটিউবত দিয়ে থাকে। আৰু বিগেটাৰ কাৰণে ভিডিঅ' ইমানখিনি বনাব পাৰিছিলে। আৰু এতিয়া মানে চান্সটো বিগেটাই দিছে। আৰু বিগেটাৰ কাৰণে মোক মানে আৰু বহুত চিনাকি অনুভৱ কেনেকুৱা? মোৰতো অনুভৱ মানে এতিয়া ভালো লাগিছে, বেয়া লাগিছে। কাইলৈ যাবই লাগিব ন। ফাইনেলি আহি বাৰু পেণ্ডেলটো আমি এতিয়া গৈ আছোঁ ৰুমত। কেনে লাগছে? মোৰ কান্দে লাগি আছে। গম পাবা চন্দ্ৰটো মুখা কৰিব এতিয়া মোৰ মোবাইলটো ওলালি আকৌ কাকে ওলাই দিয়ে ফোনটো। এতিয়া ৰুমত গৈ আছোঁ আমি। এতিয়া ৰুমত যাই বিচনা চিচনা পাৰি ৰেষ্ট ল'ম। ৰেষ্ট আকৌ
আৰু গাইজ বৰ দুখ লগা কথা এটা আজি আমাৰ ফাৰ্ষ্ট নাইট আছিল কিন্তু আমাৰ নাটিকাখন মানে কেঞ্চেল কৰিলে এতিয়া আমি প্ৰথম গানটোৰ কাৰণে ৰেডি হ'ব লাগে আৰু নাটিকা আমাৰ আজি নাই এইটোৱে লাষ্ট পেণ্ডেল আছিল প্ৰথম নাটিকাখনকে আমাৰ কেঞ্চেল কৰিল বহুত বেয়া লাগিছে কি কৰিম উপায়তো নাই প্ৰথম গানটোকে নাচিব লাগিব গানটো নাচি উঠি মৰা চিনটো কৰিলোঁ আৰু এতিয়া আমাৰ চিন আছে আৰু এটা প্ৰত্যেকটা চিন আমি এনেকৈ বিদায় দি যাব লগা হৈছে বহুত দুখৰ কথা কি কৰিম উপায় নাই এনেকৈতো যাব লাগিবই আমি আৰু এয়া হৈছে লাষ্ট চিনটো ড্ৰেছ আৰু ইজোৰে লাষ্ট আৰু আমাৰ চিন খতম পালে আৰু নাটক খতম পালে আৰু আজি নাটকখন বিদায় আৰু আমি এনেকুৱা কেনেকুৱা কি আহিব মন মাৰি আছা লাষ্ট ড্ৰেছ বিদায় দিম ফাইনেলি আমাৰ নাটক খতম পালে বহুত বেয়া লাগিল আজি মইনাখন ওলাইছে নাটকখন আমি বিদায় দিলোঁ আৰু এতিয়া আমি কাপোৰবিলাক গোটেইবিলাক সামৰি কিনে জমা দিলোঁ কাপোৰ জমা দিয়াতে বহুত বেছি বেয়া লাগিছে আৰু এতিয়া ৰুমত যাম আৰু অনুভৱ কেনেকুৱা ঘৰত যাব পাবা বেয়া লাগিছে আমাৰ লগত থাকি কেনেকুৱা লাগিলে এই 9 মাহটো ফিদা অনুভৱ কেনেকুৱা ঘৰত যাব পাম বিহু অনুভৱ ভাল হ'লে আমাৰ লগত 9 মাহ থাকি কেনেকুৱা পালে 9 বছৰ নহয় 9 মাহ থাকি কেনেকুৱা পালে বহুত বেছি ভাল লাগিলে সঁচাই বহুত ভাল লাগিলে নজনা কথা শিকিব পাৰিছোঁ এয়া আমাৰ মেকআপ ৰুমৰ অৱস্থা